এটা দুৰ্ঘটনাই থানবান কৰিলে ৰফিকুল ইছলামৰ সপোন। ভাগ্যৰ এক নিষ্ঠুৰ মুহূৰ্তই সমগ্ৰ জীৱন সলনি কৰি দিলে এজন শিক্ষিত উদীয়মান যুৱকৰ। গোৱালপাৰা জিলাৰ পঞ্চৰত্ন নদী আৰক্ষী থানাৰ অন্তৰ্গত কাটলামাৰী চৰৰ নিবাসী ৰফিকুল ইছলাম। এসময়ত সুঠাম স্বাৱলম্বী আৰু সপোনেৰে ভৰা যুৱকজন আজি হুইলচেয়াৰত বহি জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। এটা দুৰ্ঘটনাই তেওঁৰ উজ্জ্বল ভৱিষ্যতক অন্ধকাৰলৈ ঠেলি দিলে। উল্লেখ্য যে 2023 চনত মেট্ৰিক পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ পাছতে এক দুৰ্ভাগ্যজনক মটৰচাইকেল দুৰ্ঘটনাত পতিত হয় ৰফিকুল। সেই দুৰ্ঘটনাত তেওঁৰ ৰাজহাড় গুৰুতৰভাৱে ভাঙি যায়। তেতিয়াৰ পৰা আৰম্ভ হয় যন্ত্ৰণা, চিকিৎসা আৰু অসহায়তাৰ এক দীঘলীয়া যাত্ৰা। 2 বছৰ ধৰি অসম আৰু পশ্চিম বংগৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা চলোৱাৰ ফলত ৰফিকুলৰ পৰিয়ালটো বৰ্তমান সম্পূৰ্ণৰূপে আৰ্থিকভাৱে সৰ্বশ্ৰান্ত হৈ পৰিছে। চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰি আজিৰ তাৰিখত শাৰীৰিকৰ লগতে আৰ্থিক দিশতো সম্পূৰ্ণ অসহায় হৈ পৰিছে যুৱকজন। বৰ্তমান ৰফিকুল ইছলামক দৈনন্দিন জীৱন চলাবলৈও অন্যৰ সহায়ৰ প্ৰয়োজন। এনে কঠিন সময়ত উপায়ন্তৰ হৈ তেওঁ আৰু তেওঁৰ পৰিয়ালে ৰাইজৰ সহায় বিচাৰিবলৈ আগবাঢ়িছে। হয়তো আপোনাৰ কিঞ্চিত সহায় পুনৰ হাঁহি উজ্বলাই তুলিব পাৰে ৰফিকুল ইছলামৰ মুখত। যদি আপুনি আৰ্থিকভাৱে সহায় কৰিব নোৱাৰে তেন্তে অনুগ্ৰহ কৰি এই বাৰ্তাটো অধিক লোকৰ মাজলৈ পোহৰাই দিয়ক। আপোনাৰ এটা শ্বেয়াৰে হয়তো কোনোবা হৃদয়বান ব্যক্তিক আগবঢ়াই আনিব আৰু ৰফিকুলৰ জীৱনত পুনৰ পোহৰ জ্বলাব। আজিৰ এই কঠিন সময়ত ৰফিকুল ইছলামক আপোনাৰ প্ৰয়োজন। মানৱতাৰ নামত এবাৰ আগবাঢ়ি আহক। মোৰ নাম ৰফিকুল ইছলাম। 3 বছৰ হ'ল প্ৰায় 2023 চনত মই দুৰ্ঘটনা হৈছে। পঢ়া-শুনা কিমান দূৰলৈকে কৰিছে? পঢ়া-শুনা মই HSLC পাছ কৰিছোঁ। পাছ কৰি দুৰ্ঘটনা হৈছে। মানে মই পঞ্চৰত্ন নৰনাৰায়ণ সেতু যে আছে তাত মই কাম কৰিছিলোঁ। কাম কৰিব যাওঁতে মানে বৰবিটাত মানে মই চিধা যাই আছিলোঁ, বেলেগ এটা বাইক মানে পথৰে একো খুন্দা লগাই দিছে মোৰ বাইকৰ লগত। লগে লগে মই তাতে অজ্ঞান হৈ পৰি আছিলোঁ, মেৰুদণ্ড ভাঙিছে। হয়, খৰচ লাগে, মোৰ সদায় মেডিচিন লাগে। এনে তোমাৰ চিকিৎসা পাতি ক'ত হৈছিলে? চিকিৎসা হৈছে মই ৱেষ্ট বেংগল, কোচবিহাৰ। চৰকাৰক মই জনাম যে মোক কিবা এটা ব্যৱস্থা কৰি দিয়ক। মই মানে বহুত কষ্ট হৈছে, ফেমিলিৰ পৰা মানে কোনো পদ্ধতি মানে নোৱাৰিছে মোক ট্ৰিটমেণ্ট কৰাবৰ কাৰণে, আৰু যিমানবোৰ মেডিচিন লাগে মোৰ মাহত মোৰ পৰিয়ালৰ পৰা দিব নোৱাৰিছে। বহুত কষ্ট হৈছে। মই অনুৰোধ কৰি জনাম চৰকাৰক যে মোৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব লাগে। আচলতে আমাৰ খৰমুজা কাষৱৰ্তী অঞ্চল মাষ্টাৰপাৰা অঞ্চলৰ নিবাসী ৰফিকুল ইছলাম আজি এক্সিডেণ্ট হৈ পেলাই বহুত দিনৰ পৰা এনেকৈ ঘৰত পৰি আছে ল'ৰাজন। গতিকে চিকিৎসাৰ ক্ষেত্ৰত হয়তো ঘৰৰ পৰা এইখিনি যি টকা পইচা লাগে হয়তো এইখিনি দিব পৰা নাই, আৰু সেই অৱস্থাও নাই হয়তো। গতিকে আজি আমি যি পদক্ষেপ কৰিলোঁ সেইটো অনুমান হৈছে যে আজি যদি আমাৰ ৰাইজে যদি প্ৰতি সহায় সহযোগিতা আগবঢ়ায়, মই ভাবোঁ যে এটা উচ্চ মানদণ্ডৰ চিকিৎসা প্ৰদান কৰা যাব বুলি মই ভাবোঁ। এইখিনিকে মই ৰাইজক আহ্বান জনাম যে ল'ৰাজনৰ প্ৰতি সহায় আৰু সহযোগিতা আগবঢ়াওক। এইখিনি মই অসমবাসীক আহ্বান জনাম, এই যিজন ৰফিকুল ইছলাম এনেকুৱা এটা চিটুৱেশ্যনত পৰি আছে, এজন শিক্ষিত যুৱক, তো সেই যুৱকজনক আমি সকলোৱে যদি অলপকৈ সাহায্য কৰিব পাৰোঁ, নিশ্চয় ৰফিকুল ইছলামে আগৰ দৰে ভাল উন্নত চিকিৎসা হৈ ভালদৰে আগৰ দৰে সি জীৱন যাপন কৰিব পাৰিব। আৰু ৰফিকুল ইছলামক খুজি আছে সি যাতে আগৰ দৰে আমাৰ বাকী 8-10জন মানুহৰ নিচিনা সি যাতে কাম কাজ কৰিব পাৰে বা খেল ধেমালি কৰিব পাৰে, সেইটো বিচাৰিছে। তো মই সকলোকে আহ্বান জনাম, সকলোৱে অলপ হ'লেও কিঞ্চিত পৰিমাণে হ'লেও আপোনালোকে সাহায্য আগবঢ়াব। আৰু মই এজন সাধাৰণ নাগৰিক হিচাপে মই অলৰেডি আজি ইয়াতে 3 দিন আহিলোঁ, আৰু আমি যিমান পাৰোঁ মোৰ সাধ্য অনুযায়ী আমি কিবা নহয় কিবা এটা ইয়াতে হেল্প কৰি যাই আছোঁ। মই সকলোকে আহ্বান জনাম আপোনালোকে আহক, এই ৰফিকুল ইছলামক সি যাতে ভালদৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে আপোনালোকে সকলোৱে সহায়ৰ হাতটো আগবঢ়াব। থেংক ইউ।